নমস্কাৰ আজি আমি ক্লাছ 9 মেথছৰ এক্সাৰসাইজ 7.4 টো চাম এতিয়া এক্সাৰসাইজ 7.4 ৰ কোৱেশ্চন নম্বৰ 1 টোত আমাক কি বুলি কৈছে যে দেখুৱা যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজেই হ'ল দীৰ্ঘতম বাহু ঠিক আছে এইটো বুজাবৰ কাৰণে আমি কি কৰিম এতিয়া প্ৰমাণ কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰিম এটা সমকোণী ত্ৰিভুজ ড্ৰ কৰি লৈছো ঠিক আছে এতিয়া সমকোণী ত্ৰিভুজটো আমি ধৰি লৈছো যেনিবা A B C ঠিক আছে আৰু ইয়াৰ সমকোণ কোনটো B আৰু এইকেইটা কোণ আমাৰ A আৰু এইটো কোণ হৈছে আমাৰ B ঠিক আছে A আৰু C কোণ হৈছে ঠিক আছে আৰু ইয়াত অতিভুজ কোনটা আছে AC অতিভুজ হয় নহয় এতিয়া ধৰা হ'ল ত্ৰিভুজ A B C সমকোণী ত্ৰিভুজ ঠিক আছে সমকোণী ত্ৰিভুজ ইয়াৰ কি হৈ যাব আমাৰ angle B is equal to 90 degree আৰু বাহু AC আমাৰ কি হৈ যাব অতিভুজ ঠিক আছে বাহু AC কি হৈ যাব আমাৰ অতিভুজ ঠিক আছে এতিয়া আমি কি লিখিব পাৰিম এংগল যিকোনো ত্ৰিভুজৰ কি হয় তিনটা কোণৰ সমষ্টি আমাৰ কিমান হয় 180 ডিগ্ৰী হয় নে নহয় গতিকে এংগল A প্লাস এংগল B প্লাস এংগল C ইজ ইকুৱেল টু কিমান হ'ব আমাৰ 180 ডিগ্ৰী হ'ব এতিয়া এংগল B টো আমাক দিয়া আছে যে 90 ডিগ্ৰী বুলি হয় নে নহয় এংগল A প্লাস 90 ডিগ্ৰী প্লাস এংগল C ইজ ইকুৱেল টু আমাৰ 180 ডিগ্ৰী হয় নে নহয় এতিয়া এফালে কি থাকি যাব আমাৰ 90 যদি ইফালে লৈ যাও এংগল A প্লাস এংগল C ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী গতিকে আমাৰ কি হ'ব এংগল A প্লাস এংগল C ইজ ইকুৱেল টু 90 ডিগ্ৰী হয় নহয় দুটা এংগল যোগ কৰিলে 90 ডিগ্ৰী এটা চোৱা তোমালোকে A দুটা এংগল A আৰু C যোগ কৰিলে দুটা মিলাই 90 ডিগ্ৰী আৰু ই অকলে 90 ডিগ্ৰী হয় নহয় তাৰমানে কি A এংগলটো 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব আৰু গতিকে ই অকলে 90 ডিগ্ৰী এই দুটা যোগ কৰিলে 90 ডিগ্ৰী পাইছো গতিকে এই দুটা 90 ডিগ্ৰীতকৈ কম হ'ব দুটা হয় নহয় এংগল A টো হলে আমাৰ কি হৈ যাব less than 90 ডিগ্ৰী হ'ব হয় নহয় এংগল B কি হয় আমাৰ ইকুৱেল টু 90 ডিগ্ৰী আৰু এংগল C less than 90 ডিগ্ৰী হয় নহয় এই দুটা 90 ডিগ্ৰীতকৈ সৰু হ'ব কাৰণ দুটা যোগ কৰাৰ পিছতে আমি 90 ডিগ্ৰী পাইছো আৰু B টো অকলে 90 ডিগ্ৰী গতিকে সবতকৈ ডাঙৰ এংগল কি হয় B গতিকে আমাৰ কি হৈ যাব এংগল B আটাইতকৈ ডাঙৰ কোণ হয় নহয় এংগল B টো আটাইতকৈ ডাঙৰ কোণ আৰু আমি কি পাইছিলো উপপাদ্যমতে কি পাইছিলো যে যিকোনো এটা ত্ৰিভুজৰ ক্ষেত্ৰত যদি আটাইতকৈ ডাঙৰ কোণটো থাকে তাৰ বিপৰীতে থকা বাহুডাল কি হয় সবতকৈ ডাঙৰ বাহু হয় সবতকৈ দীঘল বাহু নহয় জানো এটা ত্ৰিভুজ যদি তোমালোকে চোৱা ইয়াত যিকোনো এটা ত্ৰিভুজ যদি চোৱা এনেকে যদি চোৱা ধৰি লোৱা এনেকে এটা ত্ৰিভুজ আছে এনেকে যদি চোৱা A B C ত্ৰিভুজ আছে যিকোনো ত্ৰিভুজ ইয়াৰ আটাইতকৈ ডাঙৰ কোনটো এইটো ইয়াৰ অপজিট চাইডে থকা কোন বাহুডাল কি হয় আটাইতকৈ দীঘল বাহু হয় এই পঢ়ি আহিছো উপপাদ্য হয় নহয় গতিকে এইটো হৈছে আমাৰ সবতকৈ ডাঙৰ কোণ 90 ডিগ্ৰী ইয়াৰ বিপৰীতে থকা বাহু কোনডাল এইডাল AC গতিকে কি হৈ যাব আমাৰ AC আটাইতকৈ দীঘল বাহু হয় নহয় এইবিলাক ভালকৈ লিখিবা তোমালোকে মই ইয়াত পেন দি লিখা নাই যে সেইটো কাৰণে কি হয় এনেকুৱা হৈ যায় কম্পিউটাৰত লিখিলে ঠিক আছে আখৰবোৰ বেয়া হয় তোমালোকে ভালকৈ লিখিবা ঠিক আছে আৰু মই কৈ গৈ আছো সেইটো কাৰণে লিখাৰ লগে লগে যাতে তোমালোকে ভালকৈ বুজি পোৱা মই নহ'লে কি লিখিছো বুজিয়ে নাপাবা তোমালোকে ঠিক আছে গতিকে AC আমাৰ কি হ'ল আটাইতকৈ দীঘল বাহু হ'ল যদি AC আটাইতকৈ দীঘল বাহু হয় তেতিয়াহ'লে কি হৈ যাব AC ডাল কি হয় লগতে অতিভুজ হয় হয় নহয় AC ডাল কি হয় অতিভুজ হয় গতিকে কি হৈ যাব অতিভুজ ডালে ত্ৰিভুজৰ ক্ষেত্ৰত আটাইতকৈ দীঘল বাহু গতিকে সমকোণী এনেকে লিখিবা সমকোণী ত্ৰিভুজৰ অতিভুজেই আটাইতকৈ দীৰ্ঘতম বাহু বুজি পালা এতিয়া AC অতিভুজ হ'লে আটাইতকৈ দীৰ্ঘতম বাহু বুজি পালা ইমানখিনি কৰিলে হৈ যাব এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 2 টো চাওঁ এতিয়া কুৱেশ্যন নম্বৰ 2 টো আমাক কি হৈছে যে চিত্ৰ 7.48 ত ট্ৰায়াংগল ABC ৰ AB আৰু AC বাহু ক্ৰমে P আৰু Q বিন্দুলৈ বহাই দিয়া হৈছে চিত্ৰটো আগতে ড্ৰ কৰি লওঁ এনেকৈ এটা আমাক ট্ৰায়াংগল দিয়া আছে ঠিক আছে এনেকৈ ট্ৰায়াংগল দিয়া আছে আমাক তো ABC ট্ৰায়াংগল হয় ইয়াক B বিন্দুটো P লে আৰু C বিন্দুটো Q লে বহাই দিয়া হৈছে ঠিক আছে বহাই দিয়া হৈছে তদুপৰি এংগল PBC এই এংগলটো PBC টো তলৰ এংগলটো নহয় জানো এংগল PBC এইটো এংগল ঠিক আছে এংগল PBC লেছ দেন এংগল QCB এইটো এংগল ডাঙৰ মানে QCB টো ডাঙৰ
ঠিক আছে এতিয়া দিয়া আছে কি দিয়া আছে আমাক দিয়া আছে এংগল পি বি চি লেছ দেন এংগল কিউ চি বি ঠিক আছে পি বি চি এই এংগলটো সৰু মানে পি বি চিটো সৰু এইটো ডাঙৰ কিউ চি বিটো ডাঙৰ ঠিক আছে এই এংগলটো ডাঙৰ কিউ চি বিটো ডাঙৰ এই ডাঙৰ এংগলটো আমি কি কৰিম এতিয়া বেলেগ এটা কালাৰ দি লিখি লওঁ তোমালোকে যাতে ভালকে বুজি পোৱা ঠিক আছে ডাঙৰ এংগলটো এইটো দিছো ঠিক আছে ডাঙৰটো ব্লু আৰু সৰুটো আমাৰ গ্ৰীণ ঠিক আছে তাৰপিছত দেখুৱা যে এ চি গ্ৰেটাৰ দেন এ বি মানে এডাল দীঘল বুলি দেখাব লাগে ইয়াতকে এ বিতকে ঠিক আছে দেখাব লাগে কি কি এ চি গ্ৰেটাৰ দেন এ বি এতিয়া এইটো কৰিবৰ কাৰণে প্ৰথমতে কি কৰিম এতিয়া চোৱা তোমালোকে এই এংগলটো যে এইটো এই এংগলটো মানে ধৰি লোৱা এ বি পি এডাল কি হয় ৰেখা হয় নহয় এ পি মানে এ পি এডাল ৰেখা ঠিক আছে এ পি এডাল ৰেখা গতিকে কি হৈ যাব আমাৰ এই কোণটো আৰু এই কোণটো যোগ কৰিলে আমাৰ কিমান হৈ যাব 180 ডিগ্ৰী হয় নহয় গতিকে এ বি চি প্লাছ পি বি চি এই কোণটো এ বি চি এই কোণটো পি বি চি ইজ ইকুৱেল টু আমাৰ কিমান হৈ যাব 180 ডিগ্ৰী হয় নহয় ইয়াক আমি আৰু কেনেকৈ লিখিব পাৰিম ইয়াক যদি আমি এ বি চিটো এইফালে ৰাখি দিওঁ এংগল এ বি চি ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ এংগল পি বি চি লিখিব পাৰিম নে নোৱাৰিম এই ইকুৱেশ্যন নম্বৰ আমি 1 দি দিছোঁ ঠিক আছে আকৌ যদি তুমি এই চাইডে যদি চোৱা এইটো চাইডে যদি চোৱা আকৌ এ কিউ এটা ৰেখা এ কিউ এডাল ৰেখা নহয় জানো এ কিউ কাৰণে একেই হ'ব এই কোণটো আৰু এই কোণটো যোগ কৰিলে আমাৰ কিমান হৈ যাব 180 ডিগ্ৰী হ'ব এংগল এ চি বি প্লাছ এংগল কিউ চি বি ইজ ইকুৱেল টু আমাৰ কিমান হৈ যাব 180 ডিগ্ৰী হয়নে নহয় আকৌ যদি ইয়াক যদি আমি এংগল এ চি বি যদি ৰাখি থওঁ ইকুৱেল টু আমাৰ কিমান হ'ব 180 ডিগ্ৰী মাইনাছ কিউ চি বি ইকুৱেশ্যন নম্বৰ 2 এতিয়া চোৱা আমাক কি বুলি কৈছিলে পি বি চি সৰু আৰু কিউ চি বি ডাঙৰ এইটো সৰু এইটো ডাঙৰ যদি 180 ডিগ্ৰীৰ পৰা এইটো ধৰি লোৱা তোমালোকে মোক বুজিবৰ কাৰণে ধৰিবা ঠিক আছে ধৰি লোৱা এংগল পি বি চি ইজ ইকুৱেল টু আমাক কি হ'লে পি বি চিটো সৰু কৈছিলে নাই 30 ডিগ্ৰী ধৰি লৈছোঁ ঠিক আছে আৰু এংগল কিউ চি বিটো আমাক কি বুলি ডাঙৰ বুলি কৈছিলে এংগল কিউ চি বি ইজ ইকুৱেল টু ডাঙৰ গতিকে 50 ডিগ্ৰী আমি ধৰি লৈছোঁ এনেই ধৰিছোঁ এইটো নহয় কিন্তু দেই এনেই ধৰিছোঁ তোমালোকক বুজাবৰ কাৰণে এতিয়া যদি তোমালোকে যদি চোৱা 180 ডিগ্ৰীৰ পৰা 30 যদি মাইনাছ কৰি দিয়া কিমান পাম আমি কিমান থাকিলে ওপৰ ক্ষেত্ৰত এই ক্ষেত্ৰটো কিমান থাকিলে 1 নম্বৰ ক্ষেত্ৰটো এই যদি 1 নম্বৰ ইকুৱেশ্যনৰ পৰা যদি চোৱা 180 ডিগ্ৰীৰ পৰা যদি 30 মাইনাছ কৰি দিয়া কিমান থাকিব আমাৰ 150 ডিগ্ৰী হয় নহয় চিমিলাৰলি যদি তুমি ইয়াত যদি চোৱা কিউ চি বিটো আমি কি লওঁ 50 ডিগ্ৰী 180 পৰা যদি 50 মাইনাছ কৰি দিয়া কিমান থাকিব আমাৰ ওচৰত 130 ডিগ্ৰী গতিকে কোনটো ডাঙৰ হ'ল এতিয়া এ বি চিটো ডাঙৰ হয় নহয় ই ডাঙৰ কাৰণে ই পি বি চি ডাঙৰ পি বি চি সৰু কাৰণে এ বি চিটো ডাঙৰ হৈ গ'ল আৰু কিউ চি বিটো ডাঙৰ ইয়াত আমাক কুৱেশ্যনত দিয়া আছিলে কিউ চি বিটো ডাঙৰ হোৱাৰ কাৰণে আমাৰ কি হৈ গ'ল এই এ চি বিটো সৰু হৈ গ'ল নহয় জানো মানে তুমি যদি 180 ডিগ্ৰীৰ পৰা সৰুটো মাইনাছ কৰি দিয়া তেতিয়াহ'লে এ বি চি কোনটো ডাঙৰ হ'ব অবভিয়াছলি হয় নহয় গতিকে কি হৈ যাব ইয়াৰ পৰা আমি কি পাওঁ এংগল এ বি চি গ্ৰেটাৰ দেন এংগল এ চি বি মানে এই কোণটো ডাঙৰ হয় নহয় ডাঙৰটোক আমি ব্লু কালাৰ দি দিওঁ এই কোণটো আমাৰ কি হৈছে ডাঙৰ এ বি চি কোণটো ডাঙৰ গতিকে যদি এ বি চি কোণটো ডাঙৰ হয় যদি ইয়াৰ বিপৰীতে বাহু কোনডাল আছে এ চিডাল আছে হয়নে নহয় এ চিডাল ইয়াৰ বিপৰীত বাহু হয় নহয় এতিয়া এ বি চি কোণটো ডাঙৰ এতিয়া এংগল এ বি চিৰ বিপৰীত বাহু কোনডাল হয় এ চি হয় নহয় এ বি চিৰ বিপৰীত বাহু এ চি গতিকে কি হৈ যাব এ চি গ্ৰেটাৰ দেন এ বি হ'ব নহ'ব এ চিডাল ডাঙৰ হ'ব কাৰণ এইটো কোণ আমাৰ ডাঙৰ আমি কি পালোঁ এই কোণটো আমি ডাঙৰ পালোঁ নাই এই কোণটো ডাঙৰ গতিকে এই কোণটো যদি ডাঙৰ হয় ইয়াৰ বিপৰীত বাহুডাল এডাল দীঘল হ'ব চবতকৈ হয়নে নহয় আমি অলপ আগত পঢ়ি আহিছোঁ পাঠ্যমতে যে যদি যিকোনো এটা ত্ৰিভুজৰ ক্ষেত্ৰত যদি আটাইতকৈ ডাঙৰ কোণ হয় কোণটো যদি হয় যোনটো কোণটো হয় তাৰ যদি অপজিট চাইডে যোনডাল বাহু থাকে সেই বাহুডাল চবতকৈ ডাঙৰ পাব বুজি পালা গতিকে এ চিডাল ডাঙৰ হ'ব এ বিতকৈ আমাৰ প্ৰশ্ন এইটোৱে সুধিছে প্ৰমাণ কৰিব লাগে যে এ চি গ্ৰেটাৰ দেন এ বি বুজি পালা নেক্সট আমি কুৱেশ্যন নম্বৰ 3টো চাম ঠিক আছে কুৱেশ্যন নম্বৰ 3টোত আমাক কি কৈছে কুৱেশ্যন নম্বৰ 3 আমাক সুধিছে চিত্ৰ 7.49ত এংগল বি লেছ দেন এংগল এ আৰু এংগল চি লেছ দেন এংগল ডি দেখুওৱা যে এ ডি লেছ দেন বি চি এতিয়া আমি চিত্ৰটো আগতে ড্ৰ কৰি লওঁ
এইটো পইণ্ট আমাৰ হৈছে এ বি অ' এইটো হৈ গ'ল আমাৰ চি ডি এইটো হৈছে এংগল বি এইটো এংগল এ এইটো এংগল চি এইটো এংগল ডি চি আৰু ডি ঠিক আছে আমাক কি বুলি কৈছে চিত্ৰত এংগল বি লেছ দেন এংগল এ মানে এইটো সৰু আমি কি কৰিম এতিয়া সৰু সৰু কোণকেইটাক ডাঙৰ কোণকেইটাক ব্লু কৰি দিওঁ ঠিক আছে এইটো হৈছে আমাৰ ডাঙৰ কোণ ব্লু বা ৰেড কালাৰটো ডাঙৰ ৰেডটো মানে কৰিলে ধুনীয়াকৈ ক্লিয়াৰলি দেখা পাবা এইটো হৈছে আমাৰ এংগলটো ডাঙৰ এংগল মানে বিটো সৰু এইটো ডাঙৰ তাই আমাক কি বুলি কৈছিলে ডি টু চি লেছ দেন ডি মানে চিটো সৰু আৰু ডিটো ডাঙৰ এইটো ডাঙৰ ডিটো ডাঙৰ ঠিক আছে ডাঙৰ কোণকেইটাক মই ৰেড কৰি দিছোঁ সৰু কোণকেইটাক মই ব্লু কৰি দিছোঁ এতিয়া বুজি পাবৰ কাৰণে এতিয়া যদি চোৱা এইটো যদি ডাঙৰ কোণ হয় এইটো যদি বি এটো যদি ডাঙৰ কোণ হয় এ যদি ডাঙৰ কোণ হয় গতিকে ডাঙৰ কোণৰ বিপৰীত বাহুডাল কি হয় ডাঙৰ হয় নহয় গতিকে কি হৈ যাব দিয়া আছে প্ৰশ্নত কি দিয়া আছে আমাক দিয়া আছে কি প্ৰথমতে ট্ৰাইংগল এ বি চিৰ পৰা চাওঁ ট্ৰাইংগল এ বি অ'ৰ পৰা এই ট্ৰাইংগলটোৰ পৰা চাওঁ এ বিৰ পৰা কি হ'লে এংগল বি লেছ দেন এংগল এ হয় নহয় মানে এংগল এটো ডাঙৰ গতিকে ডাঙৰ কোণৰ বিপৰীতে থকা বাহুডাল ডাঙৰ গতিকে বি অ' যোনডাল হয় এইডাল ডাঙৰ হ'ব হয় নহয় গতিকে অ' বিডাল ডাঙৰ হ'ব কিহতকৈ অ' এতকৈ ডাঙৰ হ'ব এইটো ইকুৱেশ্যন নম্বৰ আমি 1 দি দিলোঁ হয় নহয় এই এংগলটো যদি ডাঙৰ হয় এই এংগলটো যদি ডাঙৰ হয় এই বাহুডাল ডাঙৰ হ'ব ইয়াৰ অপজিট বাহু এডাল হয় নহয় আমি পঢ়ি আহিছোঁ উপপাদ্য মতে এটা এংগল যদি ডাঙৰ হয় যি ডাঙৰ এটা ত্ৰিভুজৰ যোনডাল ডাঙৰ এংগল হয় চবতকৈ ডাঙৰ এংগলৰ অপজিট বাহুডাল ডাঙৰ ইয়াত আমাৰ ডাঙৰ এংগল কোনডাল এতিয়া ইটো ট্ৰাইংগল চাওঁ এতিয়া ট্ৰাইংগল এ বি অ'ৰ পৰা চালোঁ এতিয়া চি ডি অ' পৰা চাওঁ চি ডি অ'ৰ পৰা কি পাওঁ আমি এতিয়া চোৱা এইটো কোণ চবতকৈ ডাঙৰ গতিকে এই কোণটো চবতকৈ ডাঙৰ হয় নহয় ইয়াৰ এই কোণটো ডাঙৰ গতিকে ইয়াৰ অপজিট বাহুডাল ডাঙৰ হ'ব এডাল বাহু ডাঙৰ এংগল চি লেছ দেন এংগল ডি দিয়া আছে হয় নহয় এংগল চি লেছ দেন এংগল ডি হয় নহয় এংগল চিটো সৰু এংগল ডিটো ডাঙৰ গতিকে এংগল ডিটো যদি ডাঙৰ হয় ইয়াৰ অপজিট বাহু কোনডাল হয় এডাল কি হৈ যাব ডাঙৰ হ'ব হয় নহয় গতিকে কি হৈ যাব আমাৰ অ' চি গ্ৰেটাৰ দেন অ' ডি হয় নহয় অ' চি গ্ৰেটাৰ দেন অ' ডি এডাল ডাঙৰ ইকুৱেশ্যন নম্বৰ এইটো 2 এতিয়া যদি 1 আৰু 2টো যদি আমি প্লাছ কৰোঁ ইকুৱেশ্যন নম্বৰ 1 প্লাছ ইকুৱেশ্যন নম্বৰ 2 যদি কৰোঁ আমি কি পাম চাবা এইটো অ' বি আৰু অ' চি যোগ হ'ব অ' বি আৰু অ' চি যোগ হ'ব ইয়াত হয় নহয় অ' বি প্লাছ অ' চি এইফালে থাকিলে এইটো ইকুৱেল নাহে কাৰণ ইয়াত গ্ৰেটাৰ দেন আহিব কাৰণ আমি গ্ৰেটাৰ দেনৰ এইফালৰ কেইটা যোগ কৰিম আৰু ইফালৰ কেইটা যোগ কৰিম ঠিক আছে ডাঙৰ গ্ৰেটাৰ দেন আৰু অ' এ প্লাছ অ' ডি অ' এ প্লাছ অ' ডি ঠিক আছে এতিয়া কি হ'ব অ' বি প্লাছ অ' চি অ' বি প্লাছ অ' চি আমাৰ কি হৈ যায় বি চি গ্ৰেটাৰ দেন কি হৈ যায় অ' এ প্লাছ অ' ডি অ' এ প্লাছ অ' ডি কি হৈ যাব এ ডি হয় নহয় আমাক প্ৰুভ কৰিবলৈ কি কৈছে এ ডি লেছ দেন বি চি তাৰমানে কি এ ডি লেছ দেন বি চি এইটো ইয়াক এনেকৈও লিখিব পাৰা তোমালোকে এ ডি লেছ দেন বি চি বুজি পালা প্ৰুভ হৈ গ'ল এইটো বুজি পালা নেক্সট আমি কুৱেশ্যন নম্বৰ 4টো চাম ঠিক আছে কুৱেশ্যন নম্বৰ 4টো আমাক এটা চতুৰ্ভুজ দিয়া আছে আগতে আমি চতুৰ্ভুজটো ড্ৰ কৰি লওঁ ঠিক আছে এইটো দিয়া আছে এখন বেকাকে এ বি আমাক দিয়া আছে চি আমাক দিয়া আছে এনেকৈ ডি ঠিক আছে আমাক কি দিয়া আছে এ বি চি ডি চতুৰ্ভুজৰ এ বি আৰু চি ডি যথাক্ৰমে হ্ৰস্বতম আৰু দীৰ্ঘতম বাহু মানে এ বি চবতকৈ সৰু আটাইতকৈ সৰু হয় নহয় এ বি আটাইতকৈ চুটি বাহু আৰু চি ডি আমাক কি কৈছে আটাইতকৈ দীঘল বাহু ঠিক আছে এ বি আটাইতকৈ চুটি বাহু আৰু চি ডি আটাইতকৈ দীঘল বাহু ঠিক আছে আমাক কি বুলি কৈছে দেখুওৱা যে এংগল এ মানে এই গোটেই এংগলটো গ্ৰেটাৰ দেন এংগল চি এংগল এটো এংগল চিতকৈ ডাঙৰ চিমিলাৰলি এংগল বি গ্ৰেটাৰ দেন এংগল ডি ঠিক আছে এইটো আমাক দেখাব লাগে দেখাবৰ কাৰণে আমি কি কৰিম এইটো দেখাবৰ কাৰণে আমি প্ৰথমতে কি কৰিম আমি প্ৰথমৰ কাৰণে আমি এইটো ত্ৰিভুজটোক দুটা ভাগত চতুৰ্ভুজটো দুটা ভাগত ডিভাইড কৰিলোঁ কাৰণ আমি ডাইৰেক্টলি চতুৰ্ভুজ কৰিব নোৱাৰোঁ আমি ট্ৰাইংগুলাৰ চেপ্টাৰ পঢ়ি আছোঁ আৰু ট্ৰাইংগুলাৰ অংক কৰি আছোঁ নহয় জানো গতিকে আমি কি কৰিম
এই চতুৰ্ভুজটোক আমি দুটা ট্ৰায়াঙ্গলত ডিভাইড কৰি ল'ম ঠিক আছে এতিয়া তোমালোকে চাবা এতিয়া এ বি সি ট্ৰায়াঙ্গল এ বি সিত যদি আমি চাওঁ ট্ৰায়াঙ্গল এ বি সিৰ পৰা যদি চাওঁ আমি ঠিক আছে এ বি সিৰ পৰা কি হয় ইয়াত আমাৰ তিনডাল আছে হয় নহয় আটাইতকৈ দীঘল হৈছে আমাৰ কোনডাল এডাল এ চিডাল আটাইতকৈ দীঘল হ'ব ইয়াত হয় নহয় এডাল কি হয় অতিভুজ হয় আটাইতকৈ দীঘল কিন্তু আমাৰ ইয়াত কি বি চি এ বিডাল কি হয় আটাইতকৈ চুটি নহয় জানো এ বি আৰু বি চি আটাইতকৈ চুটি আৰু চবতকৈ দীঘল এ চিডাল গতিকে আমি কি ল'ম আমি এ বিডাল আটাইতকৈ চুটি হয় নহয় এ বি চিৰ পৰা কি হৈ যাব এ বি লেছ দেন বি চি হয় নহয় আমি এডাল নাচাওঁ এতিয়া এ চিডাল নাচাওঁ কাৰণ আমি এ চিডালৰ বিষয়ে একো নাজানো এ বি লেছ দেন বি চি বা বি চি গ্ৰেটাৰ দেন এ বি হয় নহয় গতিকে কি হ'ব এ বি যদি সৰু হয় এইটো যদি সৰু হয় সৰুৰ অপজিট এংগল যোনটো চি হয় এইটো আমাৰ কি হৈ যাব সৰু অপজিট এংগলটো আমাৰ কি হৈ যাব সৰু হৈ যাব হয় নহয় গতিকে এই এংগলটো যোনটো আছে আমাৰ এইটো ডাঙৰ হ'ব হয় নহয় এই এংগলটো ডাঙৰ হ'ব আৰু এইটো আমাৰ সৰু হ'ব নহয় জানো এংগল এ চি বি চিটো সৰু কাৰণ এই সৰুডালৰ অপজিটত আছে সৰু মানে কোনডাল এ বিডাল সৰুডালৰ অপজিটত চি আছে গতিকে চিটো সৰু হয় নহয় এংগল এ চি বি লেছ দেন এংগল চি এ বি ইয়াক আৰু কি বুলি লিখিব পাৰি এনেকৈও লিখিব পাৰি এংগল চি এ বি গ্ৰেটাৰ দেন এংগল এ চি বি হয়নে নহয় এইটো আমি এ বি চি ট্ৰায়াঙ্গলৰ পৰা পালোঁ হয় নহয় এ বি চি ট্ৰায়াঙ্গলৰ পৰা এতিয়া যদি আমি এ ডি চি ট্ৰায়াঙ্গলৰ পৰা চাওঁ এতিয়া ট্ৰায়াঙ্গল এ ডি চিৰ পৰা যদি আমি চাওঁ এ ডি চিৰ পৰা আমি কি পাম এ ডি চি এ ট্ৰায়াঙ্গলটোত চবতকৈ দীঘল আমাক কোনডাল বুলি কৈছিলে ডি চিডাল চবতকৈ দীঘল বুলি কৈছিলে নাই এইডাল দীঘল গতিকে এইডালৰ কথা আমি ইমান বিশেষকৈ নাজানো গতিকে এইডাল যিহেতু দীঘল ঠিক আছে এইডাল যিহেতু দীঘল আৰু এইডাল তাতকৈ ছুটি হ'ব গোটেই চতুৰ্ভুজটো আটাইতকৈ দীঘল এইডাল আছিলে চি ডিডাল গতিকে এইডাল তাতকৈ ছুটি হ'ব হয় নহয় গতিকে চি ডি গ্ৰেটাৰ দেন এ ডি হয় নহয় যদি এইডাল আটাইতকৈ দীঘল হয় এইডাল যদি আটাইতকৈ দীঘল হয় ইয়াৰ অপজিট থকা এংগলটো দীঘল এইটো ডাঙৰ হয় নহয় গতিকে ডি এ চি বা চি এ ডি এংগল চি এ ডি গ্ৰেটাৰ দেন এংগল কি হৈ যাব এইটোতকৈ ডাঙৰ হ'ব চি ডি এ ডি চি এ বা এ চি ডি এংগল এ চি ডি বুজি পালা এইটো চবতকৈ ডাঙৰ হৈ যাব আৰু এইটো তাতকৈ সৰু হৈ যাব হয় নহয় কাৰণ এইডালৰ বিষয়ে আমি একো নাজানো গতিকে আমি এইডালৰ এই এংগলটোৰ বিষয়ে আমি একো কমেণ্ট নিদিওঁ বৰ্তমান আমি কিহৰ যোনটো জানো সেইটো বিষয়ে কমেণ্ট দিম আমি কি পালোঁ এইডাল চবতকৈ দীঘল হয় নহয় এই বাহুডাল চবতকৈ দীঘল গতিকে এই এংগলটো চবতকৈ ডাঙৰ আৰু এই এংগলটোতকৈ এই এংগলটো সৰু হয় নহয় এই এংগলটো যিহেতু চবতকৈ ডাঙৰ গতিকে বাকী দুটা এংগল ইয়াতকৈ সৰু অবভিয়াছলি সৰু কিন্তু আমি এইটো বিষয়ে একো কমেণ্ট নিদিওঁ আমি অকল এইটোৰ বিষয়ে কমেণ্ট দিম কাৰণ এইটো বিষয়ৰ কথা আমি ভালদৰে জানো হয় নহয় এতিয়া এইটো যদি আমি ইকুৱেশ্যন নম্বৰ 1 দি দিওঁ যদি ইকুৱেশ্যন নম্বৰ 1 দি দিওঁ আৰু এইটো ইকুৱেশ্যন নম্বৰ 2 দি দিওঁ ঠিক আছে এতিয়া এপ্লাই কৰি দিওঁ এতিয়া ইকুৱেশ্যন 1 প্লাছ ইকুৱেশ্যন 2 যদি কৰা কি পাম আমি 1 প্লাছ কৰিলে এংগল চি এ বি প্লাছ আৰু এইটো প্লাছ হ'ব হয় নহয় এংগল চি এ ডি গ্ৰেটাৰ দেন ইফালে কেইটা প্লাছ কৰিম এতিয়া এংগল এ চি বি প্লাছ এংগল এ চি ডি হয় নহয় এতিয়া চি এ বি কোনটো এংগল বগা কৰি দিছোঁ চি এ বি এইটো এংগল হয় নহয় আৰু চি এ বি এইটো এংগল আৰু চি এ ডি এইটো এংগল হয় নহয় দুটা প্লাছ কৰিলে কি পাম আমি এংগল এ পাম নাই এই গোটেই এংগল এটো হয় নহয় জানো এইটো দুটা এংগল প্লাছ কৰিলে এংগল এ গ্ৰেটাৰ দেন এ চি বি কোনটো হয় এ চি বি এইটো এ চি বি নহয় জানো আৰু এ চি ডি এইটো হয় নহয় এই দুটা প্লাছ কৰিলে আমি এংগল কি পাম চি পাম এংগল চি আমাক প্ৰুফ কি কৰিব কৈছিলে প্ৰথমতে এংগল এ গ্ৰেটাৰ দেন এংগল চি এইটো প্ৰুফ হৈ গ'ল আমাৰ ইয়াত বুজি পালা এতিয়া আমি নেক্সটটো প্ৰুফ কৰিম এংগল বি গ্ৰেটাৰ দেন এংগল ডিটো প্ৰুফ কৰিম ঠিক আছে এইটো কৰিবৰ কাৰণে আকৌ আমি কি কৰিম এতিয়া চতুৰ্ভুজটো ইয়াত ড্ৰ কৰিম ঠিক আছে আমাক এনেকৈ এডাল দিয়া আছিলে অকণ বেকাকৈ দিয়া আছিলে এডাল এনেকৈ এইফালে এনেকৈ এডাল দিয়া আছিলে এনেকৈ এডাল এনেকৈ দিয়া আছিলে এইটো হৈছে আমাক এ বি চি ডি এতিয়া আমাক কি বুলি কৈছে বি আৰু ডি প্ৰুফ কৰিব লাগে এইটো এংগল আৰু এইটো এংগলৰ মাজত প্ৰুফ কৰিব লাগে এইটো দুটা প্ৰুফ কৰিবৰ কাৰণে কি কৰিম আমি এই দুটাৰ মাজত এনেকৈ এডাল লাইন ড্ৰ কৰি দিম ঠিক আছে এতিয়া আমি কি কৰিম দুটা ত্ৰিভুজৰ পৰা ইণ্ডিভিজুৱেলি চাম এতিয়া এ বি ডি ত্ৰিভুজ হা এতিয়া ট্ৰায়েংগল এ বি ডিৰ পৰা
এ বি ডি আটাইতকৈ ছুটি কোনডাল হয় এডাল এ বি এডালতকৈ ছুটি হ'ব কাৰণ এ বিডাল আটাইতকৈ ছুটি গতিকে এ বি লেছ দেন এ ডি আৰু এডালৰ বিষয়ে আমি কমেণ্ট নিদিওঁ কাৰণ এডাল আমি টানিছোঁহে এডালৰ বিষয়ে আমাক কুৱেশ্যনত একো দিয়া নাই গতিকে আমি এডালৰ বিষয়ে কমেণ্ট নিদিওঁ এ বি লেছ দেন এ ডি যদি এ বি সৰু হয় এডাল সৰু ইয়াৰ অপজিট কোনটো কি হ'ব এইটো কোনটো সৰু হ'ব নহ'ব গতিকে এ ডি বি এ therefore কি হৈ যাব এংগল এ ডি বি লেছ দেন এংগল এ বি ডি ইয়াক আমি এনেকৈ লিখিব পাৰোঁ এংগল এ বি ডি এইটো এই চাইডটো ডাঙৰ নহয় জানো গ্ৰেটাৰ দেন এংগল এই চাইডটো সৰু মানে চাইনটো আমি উল্টা কৰি দিছোঁ এংগল এ ডি বি ইয়াক দি দিলোঁ আমি ইকুৱেশ্যন নম্বৰ 3 ঠিক আছে আকৌ এতিয়া এইটো ট্ৰাইংগল চাম এতিয়া বি চি ডি ট্ৰাইংগল চাম ট্ৰাইংগল বি চি ডিৰ পৰা অকণমান দীঘল হয় কিন্তু বুজি পালে একদম ইজি এইটো ঠিক আছে তোমালোকে নিজে নিজে কৰিব পাৰিবা যদি বুজি পাই যোৱা এইবিলাক এইটো ক্ষেত্ৰত কি হৈ যাব আমাৰ চবতকৈ দীঘল বাহু কোনডাল বুলি কৈছিলে আমাক চি ডিটো চবতকৈ দীঘল বাহু গতিকে চি ডি গ্ৰেটাৰ দেন বি চি হয় নহয় চি ডি গ্ৰেটাৰ দেন বি চি যদি চি ডি যদি চবতকৈ দীঘল হয় চি ডি যদি চবতকৈ দীঘল হয় তে এই এংগলটো ডাঙৰ হ'ব হয় নহয় এই এংগলটো এই এংগলতকৈ ডাঙৰ হ'ব নহয় জানো চি ডি অপজিটত আছে গতিকে এংগল চি বি ডি গ্ৰেটাৰ দেন চি বি ডি এইটো ডাঙৰ হ'ব কাৰণ দীঘল হ'লে অপজিট আছে আমি এডালৰ বিষয়ে একো নাজানো আচলতে এডাল চবতকৈ দীঘল আৰু গতিকে এইটো কোন চবতকৈ ডাঙৰ কিন্তু আমি এডালৰ বিষয়ে যিহেতু আমাৰ প্ৰশ্ন একো কোৱা নাই একো সোধা নাই গতিকে আমি কি কৰিম এডালৰ বিষয়ে আমাক চবতকৈ দীঘল বুলি এডালৰ বিষয়ে চবতকৈ দীঘল বুলি কৈছে নহয় জানো গতিকে এডালে আমি কনচিডাৰ কৰিম এডাল যদি দীঘল হয় ইয়াৰ অপজিটটো আমাৰ কি হৈ যাব এইটো হ'ব ডাঙৰ কোন হৈ যাব এইটোতকৈ ডাঙৰ কোন হয় নহয় গতিকে চি বি ডি গ্ৰেটাৰ দেন আমাৰ কি হৈ যাব চি ডি বি এবার BDC এঙ্গেল BDC এটো দিন আমি ইকুয়েশন নাম্বার 4 এটা যদি আমি সিমিলারলি যদি ইকুয়েশন নাম্বার 3 প্লাস 4 করো লিখতে কি পাম এই সাইডে আমাৰ কি যোগ হ'ব ABD আৰু CBD এঙ্গেল ABD প্লাস এঙ্গেল CBD গ্ৰেটাৰ দেন চিনটো আহিব দুটাতে গ্ৰেটাৰ দেন চিন আছে হয় নহয় আৰু এঙ্গেল ADB প্লাস এঙ্গেল BDC হলে নহল এতিয়া যদি চোৱা তোমালোকে ABD আৰু CBD মানে ABD এটো এঙ্গেল হয় নহয় আৰু CBD এটো এঙ্গেল দুটা যোগ কৰিলে আমাৰ কি পাই যাম এঙ্গেল B গ্ৰেটাৰ দেন ADB এটো আৰু কি আছে আমাৰ BDC এটো দুটা যোগ কৰিলে আমি কি পাই যাম এঙ্গেল D গতিকে B এঙ্গেল B গ্ৰেটাৰ দেন এঙ্গেল D আমাক এটা প্ৰুফ কৰিব কৈছিলে এটা হৈ গ'ল আমাৰ প্ৰুফ এটো এঙ্গেল A আৰু এঙ্গেল C মাজৰ সম্বন্ধটো আৰু এটা হৈ গ'ল B আৰু D মাজৰ সম্বন্ধটো বুজি পালা নেক্সট আমি কোৱেশ্চন নাম্বাৰ 5 টো চাম ঠিক আছে কোৱেশ্চন নাম্বাৰ 5 টো আমাক কি বুলি কৈছে 5 টো এটা চিত্ৰ দিয়া আছে আগতে আমি চিত্ৰটো ড্ৰ কৰি লওঁ ঠিক আছে মানে এটা চিত্ৰ দিয়া আছে এইটো ট্ৰায়াঙ্গল PQR আৰু এটা এনেকৈ লাইন আমাক ড্ৰ কৰা আছে S ঠিক আছে এটা আমাক কৈছে যে এই S যোনডাল PA যোনডাল লাইন হয় এই P এংগলটোত আমাক কি কৈছে সমানে দুভাগ কৰিছে সমদ্বিখণ্ডিত কৰিছে P এংগলটো ঠিক আছে তাৰমানে কি এই এংগলটো আৰু এই এংগলটো সমান আমাক কি কৈছে চিত্ৰ 7.51 ত PR গ্ৰেটাৰ দেন PQ বুলি আমাক দিয়া আছে ঠিক আছে PR গ্ৰেটাৰ দেন PQ বুলি দিয়া আছে হয় নাই PR গ্ৰেটাৰ দেন PQ তাৰমানে এডাল ডাঙৰ এডাল দীঘল বাহু এটা আমাৰ কি আছিল আমি উপপাদ্য মতে আমাৰ কি আছিল যে যোনডাল দীঘল বাহু হয় তাৰ বিপৰীত বা কোণটো হৈছে আমাৰ সবতকৈ ডাঙৰ কোণ গতিকে এই কোণটো ডাঙৰ হ'ব এই কোণটোতকৈ হয় নহয় এই বিপৰীত বাহুডালৰ ইয়াৰ বিপৰীত কোণটো সবতকৈ ডাঙৰ গতিকে এই কোণটো আৰু এই কোণটো ডাঙৰ হ'ব হয় নহয় এতিয়া যদি আমি চাওঁ এংগল কি হৈ যাব PQR গ্ৰেটাৰ দেন এংগল PRQ হয় নহয় PQR এইটো ডাঙৰ এইটো ইয়াতকৈ তাতকৈ সৰু হয় নহয় কাৰণ এইটো ডাঙৰ কেনেকৈ হ'ল কাৰণ এই যোনডাল বাহু হয় PR এডাল আটাইতকৈ দীঘল বাহু হয় এই দীঘল বাহুৰ অপজিট হোৱা কোণবোৰ সদায় কি হয় দীঘল ডাঙৰ ঠিক আছে এইটো বুজি পালা তোমালোকে এতিয়া তোমালোকে যদি চোৱা এই আমাক উলিয়াব কৈছে কি প্ৰশ্নত কি উলিয়াব যায় আমাক উলিয়াব লাগে PSR আৰু PSQ এতিয়া PSR আৰু PSQ এই এংগলটো আৰু এংগলটো আমি উলিয়াব লাগিব প্ৰথমতে ঠিক আছে PSR টো উলিয়াবলৈ কি হ'ব লাগিব
এতিয়া যদি এংগল পি এছ আমি আগতে ট্ৰাইংগলটো লিখি লওঁ এতিয়া ট্ৰাইংগল পি কিউ এছৰ পৰা ঠিক আছে ট্ৰাইংগল পি কিউ এছৰ পৰা যদি চাওঁ আমি এইটো পি কিউ এছ এইটো ট্ৰাইংগল এতিয়া এনেকৈ চোৱা তোমালোকে যদি এনেকৈ এডাল আছে লাইন এনেকৈ এডাল আছে ঠিক আছে এইটো পি কিউ আৰু এছ আৰু এই এছ যদি এনেকৈ আগলৈ আৰলৈ বহাই দিছোঁ তাৰমানে এই কোণটো কি হৈ যাব বহী কোণ হ'ব নহ'ব এইটো এংগল পি এছ আৰ বহী কোণ হয় নহয় এংগল পি এছ আৰ বহী কোণ গতিকে এংগল পি এছ আৰ ইজ ইকুৱেল টু কি হৈ যাব এই বিপৰীত অন্তকোণকেইটাৰ যোগফলৰ সমান নহ'ব জানো এংগল কিউ পি এছ এই এংগলটো প্লাছ এংগল পি কিউ এছ হয় নহয় এংগল পি কিউ এছ বুজি পালা এইটো আমাৰ ইকুৱেশ্যন নম্বৰ যেনিবা 1 এতিয়া যদি তোমালোকে চিমিলাৰলি সিটো ট্ৰাইংগলৰ কাৰণে চোৱা এইডাল মচি দিওঁ ইয়াত মই যদি তোমালোকে সিফালৰ ট্ৰাইংগলটো যদি আমি চাওঁ ঠিক আছে এংগল এইটো ট্ৰাইংগল যদি চাওঁ পি আৰ আৰু এইটো যদি আমি বহীকোণ হিচাপে ধৰোঁ ঠিক আছে এইটো যদি আমি বহীকোণ হিচাপে ধৰোঁ এতিয়া আমাৰ কি হৈ যাব কিউ এইটো যদি বহীকোণ হৈ যায় তেতিয়া এই বহীকোণটোৰ সমষ্টি কি হ'ব বহীকোণটোৰ সমান কিমান হ'ব এইটো প্লাছ এইটো যোগ কৰিলে যিটো পাম সেইটো সমান হ'ব বহীকোণটোৰ সমান ঠিক আছে ট্ৰাইংগল পি আৰ এছৰ পৰা পি আৰ এছৰ পৰা যদি আমি চাওঁ ইয়াত বহীকোণ কোনটো হয় এংগল পি এছ কিউ বহীকোণ হয় নহয় এংগল পি এছ কিউ বহীকোণ হয় নহয় বহীকোণ গতিকে আমাৰ কি হৈ যাব এংগল পি এছ কিউ ইজ ইকুৱেল টু কি হৈ যাব এংগল এছ কিউ পি আৰ পি এছ লিখি দিয়া এংগল আৰ পি এছ মানে এইটো প্লাছ এংগল পি আৰ এছ ঠিক আছে পি আৰ এছ বুজি পালা এতিয়া চোৱা তোমালোকে আমাক কি বুলি কৈছিলে এই কোণটো আৰু এই কোণটো দুটাক এই সমানে ডিভাইড কৰা বুলি কৈছে নাই গতিকে কি হৈ যাব যিহেতু পি এছ এ কি বুলি কৈছে পি এছ এ এংগল কিউ পি আৰক সমদ্বিখণ্ডিত কৰে গতিকে কি হ'ব আমাৰ এংগল এইটো কিউ পি এছ ইজ ইকুৱেল টু কি হৈ যাব এংগল কিউ পি এছ ইজ ইকুৱেল টু মানে এইটো কিউ পি এছ ইজ ইকুৱেল টু আৰ পি এছ এংগল আৰ পি এছ হয় নহয় এতিয়া যদি তুমি এইটো ইকুৱেশ্যন নম্বৰ 2 যদি দি দিয়া ইকুৱেশ্যন নম্বৰ 2 পৰা কি পাম আমি 2 পৰা আমি কি পাম এইটো কিউ পি এছ ইয়াত আমি কিউ পি এছ বহাই দিব পাৰিম আৰ পি এছৰ জেগাত হয় নহয় এংগল পি এছ কিউ ইজ ইকুৱেল টু এংগল কিউ পি এছ প্লাছ এংগল পি আৰ এছ ইয়াক আমি দি দিম ইকুৱেশ্যন নম্বৰ 3 ঠিক আছে এতিয়া যদি 1 আৰু 3 পৰা যদি চোৱা 1 আৰু 3টো আমি ইয়াত তোমালোকক বুজাই দিওঁ এতিয়া ভালকৈ ঠিক আছে বুজাবৰ কাৰণে আমি লিখি লওঁ আগতে এতিয়া ইকুৱেশ্যন নম্বৰ 1 আৰু 3ৰ পৰা ঠিক আছে 1 আৰু 3ৰ পৰা 1টো হৈছে আমাৰ এইটো ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে আৰু 3টো হৈছে আমাৰ এইটো ইকুৱেশ্যন নম্বৰ 3 এতিয়া চোৱা তোমালোকে পি এছ আৰ ইয়াত লিখি লৈছোঁ আকৌ এবাৰ ঠিক আছে এংগল পি এছ আৰ ইজ ইকুৱেল টু আমাৰ কি আছিলে এংগল কিউ পি এছ প্লাছ এংগল পি কিউ এছ ঠিক আছে কিউ পি এছ প্লাছ এংগল পি কিউ এছ আৰু ইটো আমাৰ কি আছিলে এংগল পি এছ কিউ ইজ ইকুৱেল টু এংগল কিউ পি এছ প্লাছ এংগল পি আৰ এছ ঠিক আছে আৰু লগতে আমাক কি দিয়া আছিলে পি কিউ আৰ গ্ৰেটাৰ দেন পি আৰ কিউ দিয়া আছিলে হয় নহয় এতিয়া এংগল পি কিউ আৰ গ্ৰেটাৰ দেন এংগল পি আৰ কিউ দিয়া আছে নাই এতিয়া তোমালোকে চোৱা এই যোনটো এংগল পি কিউ এছ ঠিক আছে এই যোনটো এংগল পি কিউ এছ ঠিক আছে পি কিউ এছ এইটো পি কিউ এছ আৰু পি কিউ আৰ দুটা ইকুৱেল নহ'ব জানো পি কিউ এছ ইয়ালৈকে লিখিব পাৰা তোমালোকে ইয়ালৈকে লিখিব পাৰা এই কিউ এংগলটোৱে বুজাব হয় নহয় গতিকে এতিয়া চোৱা তোমালোকে এইটো পি কিউ এছৰ জেগাত তোমালোকে পি কিউ আৰো লিখিব পাৰা পি কিউ এছৰ জেগাত তোমালোকে কি লিখিব পাৰা পি কিউ আৰ হয় নহয় আৰু এনেকৈ পি আৰ কিউ জেগাত পি আৰ এছৰ জেগাত তোমালোকে পি আৰ কিউ লিখিব পাৰা পি আৰ এছৰ জেগাত তোমালোকে কি লিখিব পাৰা
পি আৰ কিউ লিখিব পাৰা পাৰে নোৱাৰা আমি কি লিখিছো প্ৰথমতে পি কিউ এছ বুলি লিখিছো ইয়ালৈকে গতিকে এইটো পি কিউ এছ টো তুমি পি কিউ আৰ বুলি লিখিব পাৰা এইটো এংগল আছে যেনিবা এইটো এনেকে এইটো পি কিউ এছ টো ইয়ালৈকে আছিলে পইণ্ট ইয়াত এছ পইণ্ট ইয়াত আছে এইটো পি এইটো কিউ এই এংগলটো বুজাবৰ কাৰণে পি ইয়াত আছিলে আমাৰ আৰ পি কিউ আৰো লিখিব পাৰা আৰু পি কিউ এছো লিখিব পাৰা যি লিখিলেও শুদ্ধ হয় নহয় গতিকে আমি কি কৰিলো ইয়াত পি কিউ আৰ টো পি কিউ এছ টো পি কিউ আৰ কৰিলো আৰু পি আৰ এছ টো পি আৰ কিউ কৰিলো ঠিক আছে এতিয়া তোমালোকে চোৱা এইটো আৰু এইটো সমান হয় নহয় আৰু এইটো পি কিউ আৰ এইটো ডাঙৰ পি কিউ আৰটো আমাৰ কি হয় ডাঙৰ আৰু এইটো আমাৰ হৈছে সৰু পি আৰ কিউটো আমাৰ সৰু হয় নহয় এইটো সৰু এতিয়া তুমি চোৱা এইটো যেনিবা ধৰি লোৱা তোমালোকে এক্সাম্পলৰ কাৰণে এংগল কিউ পি এছ ইজ ইকুৱেল টু 100 ডিগ্ৰী ঠিক আছে 100 ডিগ্ৰী যদি ধৰি লোৱা প্ৰথম কেছত চোৱা এংগল পি এছ আৰ ইজ ইকুৱেল টু কিমান হ'ব 100 ডিগ্ৰী প্লাছ এংগল পি কিউ আৰ ঠিক আছে এতিয়া আৰু নেক্সটত চোৱা তোমালোকে পি এছ কিউ ইজ ইকুৱেল টু 100 ডিগ্ৰী এইটো সমান কিউ পি এছটো সমান নহয় জানো আমি 100 ডিগ্ৰী ধৰিছিলোঁ প্লাছ এংগল পি আৰ কিউ এতিয়া চোৱা ডাঙৰ কোনটো পি কিউ আৰটো ডাঙৰ এইটো ডাঙৰ যদি 100 ডিগ্ৰীৰ লগত ডাঙৰ পি কিউ আৰটো তোমালোকে ধৰি লোৱা এবাৰ পি কিউ আৰটো যেনিবা 50 ডিগ্ৰী আৰু পি আৰ কিউটো আমাৰ কি কৈছিলে সৰু বুলি কৈছিলে পি আৰ কিউটো ধৰি লৈছোঁ আমি 30 ডিগ্ৰী ঠিক আছে এতিয়া তোমালোকে চোৱা পি এছ এংগল পি এছ আৰটো কি পাবা 100 ডিগ্ৰীটো আমাৰ ফিক্স আছিলে এই দুটা সমান নহয় জানো আৰু 100 ডিগ্ৰী প্লাছ পি কিউ আৰ মানে কিমান 50 এইটো ডাঙৰ আছিলে হয় নহয় জানো সেইকাৰণে 50 ধৰিছিলোঁ আমি ইয়াত কিমান হ'ব আমাৰ 150 ডিগ্ৰী আৰু এংগল পি এছ কিউটো কিমান পাবা তোমালোকে এইটো 100 ডিগ্ৰী প্লাছ পি আৰ কিউ কিমান আছিলে 30 ডিগ্ৰী গতিকে 130 ডিগ্ৰী যদি এইটো ডাঙৰ হয় ডাঙৰটোৰ লগত এটা ফিক্স এটা যোগ কৰিলে আমি সেইটোতকে এইটো আৰু এইটো তোমাৰ সৰু হয় পি আৰ কিউটো সৰুৰ লগত ফিক্স এটা যোগ কৰিলে আমাৰ কোনটো ডাঙৰ হ'ব ডাঙৰ হ'ব যোনটো ডাঙৰ লগত যোগ কৰিছিলোঁ হয় নহয় গতিকে আমাৰ কি হৈ যাব পি এছ আৰ এংগল পি এছ আৰ গ্ৰেটাৰ দেন এংগল পি এছ কিউ তোমালোকে যদি এই এনেকুৱা চিটুৱেশ্যনবিলাক বুজিবলৈ দিগদাৰ হয় ঠিক আছে এতিয়া ইয়াত এই চিটুৱেশ্যনে তোমাৰ বুজিবলৈ অকণমান দিগদাৰ হৈছিলে ঠিক আছে যদি দিগদাৰ হয় তেতিয়া তোমালোকে কি কৰিবা এটা এক্সাম্পল লৈ ল'বা এতিয়া চোৱা কিউ পি এছটো আৰু কিউ পি এছটো যদি সমান তোমালোকে এটা কিউ পি এছ ধৰিলে হ'ল আৰু আমাক কি বুলি কৈছিলে পি কিউ আৰটো ডাঙৰ বুলি কৈছিলে পি আৰ কিউটো সৰু বুলি কৈছিলে এতিয়া পি কিউ আৰটো তেনেকুৱা এটা ধৰিবা যোনটো পি আৰ কিউতকৈ ডাঙৰ হয় বুজি পালা তেতিয়া তোমালোকে কৰিবলৈ ইজি হৈ যাব এতিয়া তোমালোকে বুজি পালা ইয়াত যে আমাক যোনটো প্ৰুফ কৰিব দিলে সেইটো আমাৰ হৈ গ'ল এংগল পি এছ আৰ গ্ৰেটাৰ দেন এংগল পি এছ কিউ ঠিক আছে নেক্সট আমি কুৱেশ্যন নম্বৰ 6টো চাম ঠিক আছে কুৱেশ্যন নম্বৰ 6টোত আমাক কি বুলি কৈছে দেখুওৱা যে এডাল ৰেখাত নথকা যিকোনো বিন্দুৰ পৰা ৰেখাখণ্ডলৈ টনা আটাইবোৰ ৰেখাখণ্ডৰ ভিতৰত লম্ব ৰেখালৈ হৈছে প্ৰস্থতম ঠিক আছে ধৰি লৈছোঁ আমি এডাল ৰেখা আছিলে এডাল ৰেখা ধৰি লৈছোঁ আমি এ বি ৰেখাডাল ধৰি লৈছোঁ ঠিক আছে এ বি ৰেখাডাল ধৰি লৈছোঁ এতিয়া ঠিক আছে আমাক কি বুলি কৈছে এই ৰেখাত নথকা যিকোনো বিন্দুৰ পৰা আমি ইয়াত এটা বিন্দু ধৰি লৈছোঁ যেনিবা পি বিন্দুৰ পৰা ঠিক আছে পি বিন্দুৰ পৰা ৰেখাখণ্ডত আটাইবোৰ ৰেখাৰ ভিতৰত এতিয়া কেইবাটাও ৰেখা টানিম আমি প্ৰথমতে এডাল টানিম যে আমি এডাল এনেকৈ লম্ব টানিম এডাল কি হয় লম্ব পি যেনিবা এইটো মই লৈ লৈছোঁ কিউ ঠিক আছে আৰু এডাল ৰেখা টানিম আমি এনেকৈ এইটো হৈছে মই ধৰি লোৱা আৰ ঠিক আছে আমাক কি বুলি কৈছে যে তুমি এই বিন্দুটোৰ পৰা এই ৰেখাটোত থকা এটা বিন্দুৰ পৰা যিমানবিলাক ৰেখা টানা ধৰি লোৱা ইয়াত যদি তুমি আৰু ৰেখা এনেকৈ যদি টানা আৰু ৰেখা যদি এনেকৈ টানা ঠিক আছে এই ৰেখাবিলাকৰ ভিতৰত এই লম্বডালে চবতকৈ চুটি যে তোমাক প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া আমি এইটো কাৰণে কি কৰিম এডাল ৰেখা এক্সাম্পলত লৈ ল'ম প্ৰমাণ কৰিবৰ কাৰণে ঠিক আছে এতিয়া আমি ধৰিলোঁ যে কি হৈছে এ বি এডাল ৰেখা এনেকৈ লিখিবা তোমালোকে ধৰা হ'ল এ বি এডাল ৰেখা আৰু পি এটা বিন্দু যি এ বিৰ ওপৰত নাই ঠিক আছে এ বিৰ ওপৰত নথকা বিন্দু এটা নহয় জানো পি এটা বিন্দু যি এ বিৰ ওপৰত নাই এতিয়া পি কিউ লম্ব এ বি অংকন কৰা হ'ল পি কিউ লম্ব এ বি আৰু পি আৰ অংকন কৰা হ'ল ঠিক আছে এইবিলাক তোমালোকে ভালকৈ লিখি ল'বা মোৰ এনেকৈ লিখিলে মানে হেণ্ডৰাইটিংটো ভাল নহয় ঠিক আছে এতিয়া এনেকৈ লিখি ল'বা তাৰপিছত এতিয়া আমি প্ৰুফ কৰিব লাগিব ঠিক আছে এতিয়া প্ৰুফ কৰিবৰ কাৰণে আমি কি কৰিম চোৱা
এতিয়া আমাক কি বুলি দেখাব লাগে যে এই ৰেখাডাল PQ ডাল দেখাব লাগে কি PQ এডাল এইটো লিখি লওঁ আমি দেখুৱাব লাগে যে PQ less than PR দেখাব লাগে হয় নহয় PQ less than PR তাৰ মানে এডালে যে সবতকে ছুটি ৰেখা সেইটো দেখাব লাগে আমাক ঠিক আছে এটা দেখাবৰ কাৰণে আমি কি কৰিম আমি জানো যে এতিয়া এডাল লম্ব নহয় জানো লম্ব গতিকে কি হৈ যাব এংগল PQR যোনটো মানে Q এংগল ইকুৱেল টু কিমান হৈ যাব 90 ডিগ্ৰী হয় নহয় কাৰণ এডাল লম্ব হয় এটা যে চোৱা তোমালোকে এটা ত্ৰিভুজৰ গোটেই তিনিটা কোণৰ সমষ্টি কিমান থাকে তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে আমি কি লিখিব পাৰোঁ এংগল PQR প্লাছ এংগল QPR প্লাছ এংগল PRQ এংগল PQR এইটো এংগল QPR এইটো এংগল আৰু PRQ এইটো এংগল ইজ ইকুৱেল টু 180 ডিগ্ৰী এতিয়া PQR টো আমি জানো 90 ডিগ্ৰী গতিকে এংগল QPR প্লাছ এংগল PRQ ইজ ইকুৱেল টু আমাৰ কিমান হৈ যাব 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী গতিকে কিমান হৈ যাব এংগল QPR প্লাছ এংগল PRQ ইজ ইকুৱেল টু 90 ডিগ্ৰী এতিয়া চোৱা তোমালোকে এই দুটা এংগল মিলি 90 ডিগ্ৰী হৈছে আৰু ই অকলে 90 ডিগ্ৰী গতিকে সবতকৈ ডাঙৰ এংগল কি হয় গতিকে এংগল PQR এংগল PQR গ্ৰেটাৰ দেন কি হৈ যাব এংগল QPR হৈ যাব মানে এই এংগলটোতকৈ এইটো ডাঙৰ আৰু লগতে এইটোতকৈ এইটো ডাঙৰ হয় নহয় গোটেই আটাইতকৈ ডাঙৰ ই আৰু এংগল PQR গ্ৰেটাৰ দেন এংগল PRQ মানে দুটাতকৈ ই ডাঙৰ হ'ব গতিকে আমাৰ কি হ'ব এই বাহুডাল কি হৈ যাব যদি এইটো ডাঙৰ হয় সবতকৈ গতিকে এংগল therefore এংগল PQR আটাইতকৈ ডাঙৰ হয় নহয় এংগল PQR আটাইতকৈ ডাঙৰ গতিকে এংগল PR therefore নহয় এতিয়া PR আটাইতকৈ দীঘল বাহু হয় নহয় এতিয়া PR আটাইতকৈ দীঘল বাহু গতিকে কি হৈ যাব আমাৰ PR গ্ৰেটাৰ দেন PQ বুজি পালা গতিকে PR গ্ৰেটাৰ দেন PQ প্ৰমাণিত তাৰমানে কি হয় এই লম্বডাল সবতকৈ ছুটি এই লম্বডাল ছুটি আৰু এইডাল যোনডাল লম্ব নহয় সেইডাল দীঘল তেনেকৈ যদি তুমি ইয়াত আৰু এডাল ড্ৰ কৰা এনেকৈ প্ৰুভ কৰিব পাৰিবা এইফালে যদি ড্ৰ কৰা এইফালেও প্ৰুভ কৰিব পাৰিবা এইফালে যদি ড্ৰ কৰা এইফালেও প্ৰুভ কৰিব পাৰিবা বুজি পালা ইয়াতে আমাৰ এক্সাৰচাইজ 7.4 টো শেষ হ'ল আৰু 7.4 লগতে আমাৰ চেপ্টাৰ 7 ও শেষ হ'ল নেক্সট ক্লাছত আমি চেপ্টাৰ 8 টো চাম 8ৰ 8.1 টো চাম ঠিক আছে নমস্কাৰ জয় অসম